First of all, happy Diwali to all of you. So আজি বিশেষ কাৰণত ভিডিঅ'টো বনাব লগা হ'ল। বিশেষ কাৰণটো মানে কি হ'ল, আজি মই দেখিলোঁ মোৰ চকুৰ আগতে এটা কুকুৰৰ ওচৰত কোনোবাই এটা বম পেলাই দিলে। আলু বম যে আছে ডাঙৰটো, মস্ত আৱাজ হয় যে। গতিকে বমটো পেলোৱাৰ পিছত কুকুৰটোৰ অৱস্থা দেখি মোৰ একেবাৰে বেয়া লাগি গৈছে। যে মানুহে এনেকুৱা কৰে নেকি আৰু? ভাবিলে আচৰিত লাগে, এইটো মানুহ নে গৰু হয় নে কি হয় এইটো? অলপতো থাকিব লাগে ন মানুহৰ যিটো মানৱতাটো। আৰু কিয়নো আমি বম ফুটাব লাগে? আমি বাৰু বম নুফুটালে নহয় নেকি দেৱালীত? দেৱালীটো কিহৰ উৎসৱ হয়? পোহৰৰ উৎসৱ হয় কি নহয়? তেতিয়াহ'লে মই এনেও বম ফুটোৱাৰ ছাপৰ্টত নাই। আৰু এইবাৰতো আমাৰ সকলোৰে প্ৰাণৰ শিল্পী মৰমৰ জুবিনদাৰ বাবে এটলিষ্ট আমি কি কৰিব লাগে, যে আমি এইবাৰ এটলিষ্ট বোমা ফুটোৱাটো বন্ধ কৰিব লাগিছিলে, কিন্তু আমি কৰা নাই। অকল পোহৰেৰে আমি দেৱালী পালন কৰিব নোৱাৰোঁ নেকি? এই যে বোমবিলাক ফুটাই আছে, কিমান কি ঘটনা দেখা পাই আছোঁ। কুকুৰ মেকুৰী বা জীৱকুলৰ কি অৱস্থা হৈছে আপুনি দেখা পাইছেনে? আপোনালোকে দেখা পোৱা নাই, কেৱল বোমটো মাৰি আনিছে, ধাপকৈ শব্দ হৈ গ'ল, শেষ। এইবোৰে নেকি? দেৱালীৰ আধ্যাত্মিকতা কি আছে? আমি সনাতনী হিন্দু হিচাপে দেৱালী আমি কিয় পালন কৰোঁ আপুনি জানেনে? নাই দেৱালীত ধপকৈ বমটো ফুটালেই হৈ গ'ল। দেৱালী যেতিয়া প্ৰথম ভাৰতবৰ্ষত উদযাপন হৈছিলে, তেতিয়া কেতিয়া উদযাপন হৈছিলে জানেনে আপোনালোকে? দেৱালী পৰম্পৰাটো কিয় উদযাপন হৈছিলে? আৰু দেৱালীত বোম মৰা প্ৰথাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল আপোনালোকে গম পায়নে? এনেই দেৱালী বুলি ক'লে থাপকৈ আৰু বোমটো মাৰি দিয়ে, আৱাজ কৰি দিয়ে। এই যে বোম মাৰিছে, ডাঙৰ ডাঙৰ শব্দ হয় যে, এটা যে ডাঙৰ সেউজীয়া টাইপ বোম আছে ন, একদম ওচৰত মাৰিলে কাণ তাল একেবাৰে কি হৈ যায় গম নাপায়, ইমান প্ৰচণ্ড আৱাজ তাৰমানে। গতিকে সেইকেইটা বোমৰ ওচৰত যদি কোনোবা থাকে, কোনোবা পেচেণ্ট হওক বা যিকোনো জীৱকুণ্ড, তাৰ অৱস্থা কি হ'ব এবাৰ ভাবি চাওকচোন। সেইবিলাকতো আপোনালোকৰ বুদ্ধিয়ে সেইবোৰ ভাবিব নোৱাৰে ন, যে এই বোমটো মৰাৰ পিছত কাৰ কি অসুবিধা হ'ব পাৰে। কেৱল ফূৰ্তি কৰিব লাগে, চেলিব্ৰেশ্যন। আৰে চেলিব্ৰেশ্যন কৰাত কোনো আপত্তি নাই, কিন্তু চেলিব্ৰেশ্যন কৰাৰ ৱে এইটো হ'ব নালাগে। দেৱালী পোহৰৰ উৎসৱ, সকলোৰে মাজত পোহৰ বিলোৱা, এই আত্মাৰ পোহৰ বিলোৱা সকলোৰে ওচৰত। লাইট জ্বলোৱা ধুনীয়াকৈ, চাকি জ্বলোৱা, বন্তি জ্বলোৱা, সকলোকে প্ৰেম দিয়া, সদ্ভাৱ দিয়া। সেইটোৱে আমাৰ আচল দেৱালীৰ যিটো কি আছিলে, যিটো মেছেজ বা বাৰ্তা, আমি সেইকাৰণে পালন কৰোঁ। আমি উৎসৱ এইকাৰণে পালন নকৰোঁ যে কাৰোবাক অনিষ্ট কৰিবৰ কাৰণে। আমি হিন্দু সনাতনী হিচাপে আমাক সেইটো শিক্ষা দি থৈছে। গতিকে মই দেখিলোঁ ফেচবুকত দুটামান পাইছোঁ ভিডিঅ', কুকুৰবিলাকৰ অৱস্থা দেখি ইমান বেয়া লাগিছে। তাৰমানে কি কৰিব ইহঁতে, নিৰুপায়, নিমাখিত জীৱ, ক'ব নোৱাৰে, ক'ত পলাই যায় কি কৰে একো হিচাপ নাই। ভয়ত, প্ৰাণৰ ভয়ত, ইমান প্ৰচণ্ড আৱাজ আমি মানুহে সহ্য কৰিব নোৱাৰোঁ সেইকেইটা বোম যদি ওচৰত ফুটে। গতিকে কুকুৰ মেকুৰী কি কৰিব? আমাৰ ঘৰৰ কুকুৰটোৱে একদম ভিতৰত চাঙৰ তলত, বিচনাৰ তলত সোমাই আছে। অকল আমাৰ বুলি নহয়, যিকোনো ৰাস্তাৰ পশু পক্ষী সিহঁতৰ অৱস্থাটো চাবচোন অকল। আৰু দেৱালীত এতিয়া বহুতে ক'ব, এই সনাতন ধৰ্মৰ বিৰুদ্ধে, হিন্দু বিৰোধী। আৰে ভাই, হিন্দু বিৰোধী নহয়। আচল সনাতনী পৰম্পৰা কি তাক চাই ল'ব এবাৰ। বোমটো ফুটালেই অকল দেৱালী চেলিব্ৰেট কৰা হয় নেকি? চাকি জ্বলাওক, পোহৰৰ উৎসৱ ন এইটো। আমি কি পঢ়িছিলোঁ? পোহৰৰ উৎসৱ। গতিকে পোহৰ বিলাওক, নিজৰো জীৱনত পোহৰ আনক, আনৰো জীৱন পোহৰাই তোলক। সেইটোৱে প্ৰকৃত দীপাৱলীৰ কি হয়, প্ৰকৃত যিটো আমি পালন কৰিব পাৰোঁ, কাকো দুখ দি নহয়। মই এনেও আগে পিছেও মই ইমান বোম ফুটোৱাৰ মই একেবাৰে পক্ষপাতি নহয়। কেতিয়াবা অলপ ফুলজাৰি এডাল জ্বলাওঁ, কেতিয়াবা অকণমান, বছ। কিন্তু এই প্ৰচণ্ড আৱাজবোৰ একেবাৰে মই এইটোৰ একেবাৰে সম্পূৰ্ণ বিৰোধী। তাতেতো এইবাৰ আকৌ আমাৰ প্ৰাণৰ শিল্পী জুবিন দাও নাই। আমি পাতিবই নালাগিছে। ঠিকে আছে বাৰু, আমি নিয়ম মতে ভালকৈ মাৰ পূজা কৰোঁ, কালী পূজা হিচাপে, বা যিখিনি আমাৰ কি আছে, যিখিনি আমি ধৰক ঘৰত চাকি জ্বলাওঁ, বন্তি জ্বলাওঁ, বছ সেইখিনিয়ে। এই প্ৰচণ্ড আৱাজবোৰ কিয় কৰিব লাগে বুজি নাপায়। এই প্ৰচণ্ড আৱাজবোৰ কৰি কি বুজাব বিচাৰিছে? প্ৰত্যেকটা ফেষ্টিভেলৰ, প্ৰত্যেকটা আমাৰ হিন্দু উৎসৱৰ কি থাকে, এটা মেছেজ থাকে।
এই ফটকা ফুটাই আমি কি দিব বিচাৰিছোঁ মেছেজ? আমি সঁচাকৈ উদযাপন কৰিছোঁ জানো? এবাৰ আমি ভাবি চাব লাগে। আমি মানুহ হয় ন, ভগৱানে আমাক জীৱশ্ৰেষ্ঠ বুলি কৈছে, গতিকে আমি অকল আমাৰ কথা ভাবিলে নহ'বতো, প্ৰত্যেকৰে কথা ভাবিব লাগিব। জীৱ জন্তুৰ, পশু পক্ষী, গছ লতা চবৰে কথা ভাবিব লাগিব ন। আমিতো অকল আমাৰ কাৰণে ভাবি থাকিলে লাভ নহ'ব ন। আমাৰ ফূৰ্তিৰ কাৰণে আমি কৰিম, কোনে কি কৰিব, বম ফুটামেই, এনেকুৱা এটা এটিটিউড লৈ থাকিলে নহ'বতো। গতিকে জীৱ জন্তুক অনিষ্ট নকৰাকৈ, কাৰো অনিষ্ট নকৰাকৈ আমি কেনেকৈ আনন্দ উপভোগ কৰিব পাৰোঁ, সেইটোৱে আমাৰ কি হ'ব লাগিব, অভিপ্ৰায় হ'ব লাগে আচলতে। আজিৰ যুগত আমি শিক্ষিত হৈছোঁ, বহুতে জানে বুজে। গতিকে এতিয়া প্ৰকৃতিক আমি ৰক্ষা কৰিব লাগিব। প্ৰকৃতিৰ অৱস্থা বহুত বেয়া হৈ গৈছে। গতিকে দেৱালী চেলিব্ৰেট কৰক, উদযাপন কৰক ভালকৈ। নিজৰ কেৱল আত্মাৰ এই ভিতৰৰ যিঘৰ বন্তি আছে, সেই বন্তিঘৰ আমি জ্বলাই ৰাখিব লাগিব সদায়। আত্মিক জ্যোতি বুলি যাক কয়। গতিকে সেই আত্মিক জ্যোতি জগাই ৰাখিলেহে সঁচা অৰ্থত আমি দীপাৱলীৰ যিটো সঁচা অৰ্থ আছে, সেই সঁচা অৰ্থটো আমি বহন কৰিব পাৰিম। গতিকে এইকাৰণে মই আজি ভিডিঅ'টো বনালোঁ। বহুত বেয়া লাগিছে ঘটনাটো দেখি। বোলে কুকুৰ মেকুৰী বা যিকোনো জীৱ জন্তুৰ এনেকুৱা অৱস্থা দেখিলে খুবেই বেয়া লাগে। গতিকে দেৱালী উদযাপন কৰক ভালকৈ। পোহৰৰ উৎসৱ যিহেতু, পোহৰাই তোলক চাৰিওফালে। নিজৰ মন, প্ৰাণ, আত্মাক পোহৰাই তোলক আৰু যাতে কাকো অনিষ্ট নকৰে, সেইটোৱে কৈ এইখিনিয়ে ক'ব লগা আছিল মোৰ। থেংক ইউ ভেৰি মাছ।